স্বতঃস্ফূৰ্তভাৱে তিৰংগা যাত্ৰা উলিয়াইছে। বহু মানুহ আহিছে। এইটো নৰ্মেল সভাৰ নিচিনা ভাবিলে নহ'ব। দেশপ্ৰেম ইয়াত অটুট আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীৰ প্ৰতি শ্ৰদ্ধা আছে আৰু সৈন্য বাহিনীৰ শক্তিক আৰু অধিক সন্মান যোগাবৰ কাৰণে মানুহ ইয়াত একত্ৰিত হৈছে। মই আশা কৰিম যে জনসাধাৰণে সদায় তিৰংগাক সন্মান কৰি থাকিব। আমাৰ ৰাষ্ট্ৰ সৰ্বোপৰি, ৰাষ্ট্ৰক সুৰক্ষিত কৰিবৰ কাৰণে যি সৈন্য বাহিনীয়ে চেষ্টা কৰিছে, প্ৰধানমন্ত্ৰীয়ে চেষ্টা কৰিছে, তাত জনসাধাৰণ লগ দিছে, এই এটা প্ৰমাণ। আজি ভাৰতীয় সেনা বাহিনীক উৎসাহিত কৰিবৰ বাবে গোলাঘাট জিলাৰ সদৰত নাগৰিক সমাজৰ উদ্যোগত গোলাঘাট জিলাবাসীৰ সহযোগত এক তিৰংগা যাত্ৰা আয়োজন কৰা হৈছে। কাশ্মীৰৰ যি নাৰকীয় ঘটনা, সেই ঘটনাৰ পাছত ভাৰতৰ সেনা বাহিনীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি বলিষ্ঠ পদক্ষেপ ল'লে আৰু পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি নিৰ্মূল কৰি ভাৰতৰ বিজয় সাব্যস্ত কৰিলে। আমি সেনা বাহিনীৰ প্ৰতি কৃতজ্ঞতা জনাই আজি এই তিৰংগা যাত্ৰা আয়োজন কৰিছিলে আৰু আমি ইয়াতে অংশগ্ৰহণ কৰিছোঁ। আজি গোলাঘাট চহৰত অনুষ্ঠিত এই তিৰংগা যাত্ৰাত আমাৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত অজন্তা নেওগ বাইদেউ, সাংসদ তথা বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কামাখ্যা তাছা ডাঙৰীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমগ্ৰ গোলাঘাটবাসী ৰাইজে আজি তিৰংগা যাত্ৰাত স্বতঃস্ফূৰ্তভাৱে আজি ইয়াত যোগদান কৰিছে আৰু ভাৰতীয় সৈন্যবলৰ মনোবল, ভাৰতীয় সৈন্যবলক শ্ৰদ্ধা আৰু ধন্যবাদ কৃতজ্ঞতা জনাবৰ কাৰণে, লগতে ভাৰতৰ নিৰ্ণায়ক যি নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিবলৈ এই তিৰংগা যাত্ৰা আয়োজন কৰিছে। পাকিস্তানে সদায় ভাৰত বিৰোধী ষড়যন্ত্ৰত লিপ্ত হয়, ভাৰতৰ নিৰীহ লোকক হত্যা কৰে, সন্ত্ৰাসবাদ বিয়পায় আৰু তাৰ উদাহৰণ আছিল যোৱা 22 এপ্ৰিলত পেহেলগামত যি ঘটনা হৈছিল। সেই ঘটনাৰ প্ৰতিশোধ ভাৰতীয় সৈন্য বাহিনী, ভাৰতীয় নিৰ্ণায়ক নেতৃত্বই লৈছে। 1.5 শতাধিক সন্ত্ৰাসবাদীক আধা ঘণ্টাৰ ভিতৰত তেওঁলোকক জহন্নামপ্ৰাপ্ত কৰাইছে। 9টাকৈ সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰিছে। পাকিস্তানীৰ যি এয়াৰবেছ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। গতিকে এই ধৰণৰ যি এটা পাকিস্তানক এশিকনি দিয়াৰ প্ৰয়োজন আছিল, এই এশিকনি দিয়াৰ কাৰণে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তক আজি দেশৰ জনগণে আদৰণি জনাইছে আৰু ধন্যবাদ জ্ঞাপন কৰিছে। আৰু গোলাঘাটবাসী ৰাইজেও আজি সকলোৱে আজি ওলাই আহি এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। গোলাঘাটবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰত মাতা কি জয়।